हेलो गाइज आज बहुत दिनर मूरत आपनालोকক আকৌ এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আজি আশী সূদৰ বুঢ়ী এজনীয়ে কেনেকৈ তাঁতশাল বৈ আছে আৰু কেনেকৈ সূতা কাটি আছে এইটো কিছু আপোনালোকক দৃশ্য দেখুৱাবলৈ আজি আহিছোঁ। চাওক আজি মই দেখুৱাবলৈ গৈ আছোঁ, আহক আপোনালোকে চাই থাকক। এয়া আমাৰ এই বৰমা হয়, এতিয়া বৰমাই যেনেধৰণে আজি উঠা কাটি আছে, ধুনীয়াকৈ আজি উঠা কাটি আছে। আজি যিটো সময়ত 30-40 বছৰ বয়সৰ আজি ল'ৰা ছোৱালীয়ে হওক, আপোনাৰ আদহীয়াই হওক, এনে বয়সৰ মানুহে আজি উঠা আপোনাৰ এই চকুৰ দৃষ্টিশক্তি কম হৈ গৈছে, উঠাৰ দেখিব নোৱাৰি। আৰু আজি চাওক এইজনী আপোনাৰ বুঢ়ীয়ে আমাৰ বৰমাই আজি 80-90 বছৰ হৈ গ'ল, কিন্তু আজি ধুনীয়াকৈ সূতা কাটি আছে। আপোনালোকে চাওক সূতাৰ যিটো যঁতৰত সূতা কাটি আছে, এয়া দেখিছে আপোনালোকৰ ইমান ইহঁতৰ দৃষ্টিশক্তি, তেতিয়াৰ মানুহৰ দৃষ্টিশক্তি আৰু আজিকালি মানুহৰ দৃষ্টিশক্তিৰ ওপৰত ডিফেন্স কৰিলে তেতিয়াৰ যিটো কাৰ্য প্ৰণালীবোৰ কিছু কথা জানি ল'ব লাগিছিলে। আৰু আজি কাৰ্য প্ৰণালী ডিফাৰেঞ্চৰ কাৰণে হয়তো তেনেকুৱা হৈছে বুলি আমি ক'ব লাগিব। এয়া আমাৰ বৰমা, এয়া আমি বৰমাক কিছু কথা জানিব বিচাৰিম। আপনাদের এনে অনুমানিক বয়স এদি ইকানটা লিখি টকা কিমান রক্ত সুপাক যে সেমজে লো কল দুনে কাপ কলা আমি নমু সেম কাবেগে মাং নো কাপ কলা আমি বয়স কাইদা দবো কাইদা বড়াই দবো এয়া দেখিছে কেনেকৈ হেৰি আপোনাৰ ধুনীয়াকৈ কিবা কৰি আছে। এয়া চাওক এইখন